হিমন্ত বিশ্ব শৰ্মাকে নিষিদ্ধ কৰিব লাগিছিল তেনেকুৱা তেওঁৰ এই যিবোৰ অসাংবিধানিক কথা বতৰা অসাংবিধানিক যিবোৰ কাম কাজ গতিকে কিন্তু কথাটো হৈছে কি তেওঁলোক ক্ষমতাত আছে যি মন যায় তাকে কৰিব পাৰে বীৰ লাচিত খানাই মেঘেদা আন্দোলনত অংশগ্ৰহণ কৰিছিল তেতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁলোকক উচ্চতন দিছিল তেওঁলোকক বাহবা দিছিল আৰু এতিয়া বীৰ লাচিত খানাই যেতিয়া এই জুবিন গাৰ্গৰ এই কথাটো লৈ যেতিয়া বীৰ লাচিত খানা সৰব হৈছে আৰু তেতিয়া বিভিন্ন ধৰণে আকৌ তেওঁলোকৰ এই অপহৰণ ধন দাবীৰ কথা আহিছিল এইবিলাক যে এতিয়া আহিছে তেনেকুৱা কথা নহয় এইটো আগৰ পৰা আহিছিলে গতিকে এই ক্ষেত্ৰত দুটা কথা অতি মই ক'ব বিচাৰোঁ এটা হৈছে যে কেতিয়াও কোনো সংগঠনে ব্যক্তিগত সংগঠনে আইন হাতত তুলি ল'ব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা কৈ আছে আৰু এই তেওঁৰ কথাবোৰ তেওঁ আচলতে অসমৰ ৰাইজৰ ওচৰত তেওঁ হাঁহিয়াতৰ পাত্ৰ হৈছে কিয়নো তেওঁ ৰাতিপুৱা এটা কথা কয় দুপৰীয়া এটা কথা কয় গধূলি এটা কথা কয় ৰাতিপুৱা কি কৈছিল হয়তো তেওঁ সেই কথাটো দুপৰীয়া কোৱা কথাটোত তাৰ বিৰোধিতা কৰিব পাৰে মুঠোপত এজন মুখ্যমন্ত্ৰীৰ আসনত থকা মানুহ এজনে যি ধৰণে কথা ক'ব লাগে যি গাম্ভীৰ্যৰে তেওঁ কথা পাতি ক'ব লাগে সেইটো তেওঁৰ তাত দেখা পোৱা নাই আৰু গুৰুত্বপূৰ্ণ কথা এইটোৱে যিটো কথা তুমি কৈছা যে যোৱা সময়ছোৱাত আমি দেখিছোঁ যে বিজেপিৰ নেতৃবৃন্দই অসমৰে হওক বা বাহিৰে হওক কোনেও কিন্তু হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত সংগ দিয়া নাই কোনেও সৰ্বানন্দ সোণোৱালটো দিয়াই নাই আনকি অসমৰ নেতাসকলেও এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়া নাই আৰু হিমন্ত বিশ্ব শৰ্মা আচলতে সঁচা অৰ্থত ক'বলৈ গ'লে অকলশৰীয়া হৈ পৰিছে আৰু সেইকাৰণে বোধহয় তেওঁ অস্থিৰ হৈ পৰিছে এটা কিবা এটা ডায়লগ আছে নেকি গৰু গাঁতত পৰিলে সেইটোতো আমি ক'লৈ আগতে কৈছিলে তথাপি এবাৰ কৈ দিয়ে গতিকে নহয় সেইকাৰণে যে মানুহ যেতিয়া ডুবিব ধৰা নাও যেতিয়া এইটো হেৰি হয় নহয় যেতিয়া এখন জাহাজ যেতিয়া জাহাজ এখন ডুবিব ধৰিলে তাত যদি ইন্দুৰ থাকে নহয় তাতে জাহাজৰ পৰা সাঁতুৰি পাৰলৈ গুচি যায় বেলেগ ফালে গুচি যায় গতিকে সেইটোৱে প্ৰমাণ কৰে যে তাৰমানে জাহাজখন ডুবিব গতিকে এতিয়া যে হিমন্ত বিশ্ব শৰ্মাক যে সংগ নিদিয়া হৈছে সংগ দিয়া নাই বা হিমন্ত বিশ্ব শৰ্মাৰ লগত একেলগে থিয় হোৱা নাই গতিকে সেইটোৰ তেনেকুৱা ধৰণৰ অৰ্থ কিন্তু বহুতেই কৰিছে মানে এনেকুৱা এটা কথা যে গৰু যেতিয়া গাঁতত পৰে তাৰ যদি নেজত ধৰাজনৰ বিপদ হোৱাটো মানে খাটাং প্ৰায় 40টা দিন উকলিবৰ হ'ল আৰু জুবিন গাৰ্গৰ যি মৃত্যু তাৰ যি ন্যায় এতিয়া ৰাইজে বিচাৰি আছে কিন্তু ন্যায় দিয়াটোতো বাদেই মৃত্যুৰ কাৰণটো ৰাইজে এতিয়ালৈকে জানিব পৰা নাই বা ইয়াৰ কিবা ইছ্যু ডাইভাৰ্ট কৰিব বিচৰা হৈছে নেকি বা এই সময়ত পূৰ্বতে মুখ্যমন্ত্ৰীয়ে প্ৰশংসাৰে উপচাই পেলোৱা বীৰ লাচিত খানা কেনেকৈ মুখ্যমন্ত্ৰীৰ বাবে চকুৰ কুটা দাঁতৰ শাল হৈ পৰিল বা যিগৰাকী সদস্য সচিব ৰন্টু পানী ফুকন বীৰ লাচিত খানাৰ তেওঁক সংবাদমেল সম্বোধন কৰি থকাৰ সময়তে যিহেতু বীৰ লাচিত খানাৰ নেতা বুলি কোৱা হৈছিল বিশ্বজিৎ দলে কিন্তু অৱশেষত তেওঁ বিজেপিৰ সদস্য ওলাল গৈ বিজেপিত একেবাৰে শেষত যোগদান কৰা বুলি ফটো দেখুৱাই যিখন সংবাদমেল দি আছিল তাৰ পৰা হঠাৎ ৰন্টু পানী ফুকনক সংবাদমেল দি থকা অৱস্থাতে কোনো এৰেষ্ট ৱাৰেণ্ট নোহোৱাকৈ তেওঁক গ্ৰেপ্তাৰ কৰিলে সেইটো বিষয় আৰু লগতে অসমৰ অন্যান্য কিছুমান বিষয়ৰ লগতে প্ৰেক্ষাপটত ঘটি থকা ঘটনাৰ আজি সবিস্তাৰে আলোচনা কৰিম আমাৰ এই সাময়িকী অনুষ্ঠানৰ জৰিয়তে প্ৰত্যেক দিনাৰ দৰে আজিও মোৰ সৈতে আছে আমাৰ নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ যিটো তদন্ত অৱশেষত আজি গৰিমা শইকীয়া গাৰ্গেও এটা পোষ্ট দিছে যে কি কাৰণত মৃত্যুক আঁকোৱালি ল'লে তাৰ কাৰণ এতিয়ালৈকে মই কিয় জনা নাই বুলি তেওঁ খুব আৱেগিক হৈ পেলাই এটা পোষ্ট দিছে আচলতে ন্যায়ৰ প্ৰসংগটো কিহৰ কাৰণে বা ন্যায় কিয় লাভ কৰা নাই আৰু কিবা ইছ্যু ডাইভাৰ্ট কৰাৰ চেষ্টা চলিছে নেকি কি ভাবে এতিয়া SITত কি হৈ আছে কি হৈ থকা নাই সেই কথাটো ক'বলৈ মুস্কিল কিন্তু আমি বাহিৰৰ মানুহ হিচাপে আমি কি দেখি আছোঁ আমি কেইটামান ঘটনা দেখিছোঁ আৰু যিবোৰ ঘটনাৰ কাৰণে আমাৰ মনত সন্দেহ উপজিছে যে আচলতে প্ৰকৃত দিশত এই অনুসন্ধান গৈ আছে নে নাই মই উদাহৰণ দিওঁ কেইটামান আজি কিছুদিন আগতে মই এটা ইণ্টাৰভিউ লৈছিলোঁ চক্ৰৱৰ্তী জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ তেওঁ SSB তেওঁ বিশেষ তেওঁ ডাইৰেক্টৰ আছিলে আৰু তেওঁ মানে অসমৰ
ডিৰেক্টৰ জেনেৰেল পৰ্যায়ৰ পোষ্টত আছে তেওঁ কিছুমান ফৰ গুৰুত্বপূৰ্ণ কথা কৈছিলে এই গোটেই অনুসন্ধানটোৰ সন্দৰ্ভত আৰু এতিয়া আমি দেখা পালোঁ যে কি কাৰণে আমাৰ সন্দেহ পৰিছে প্ৰথম কথা যে এই কথাটো জ্যোতিৰ্ময় চক্ৰৱৰ্তীও কৈছিলে যে ঘটনাটো য'ত ঘটিছে সেই ঘটনাটো ঘটাৰ ঘটনাস্থলী SITয়ে ঘটনা ঘটাৰ যিমান সোনকালে পাৰে তেওঁলোকে তাত পৰিদৰ্শন কৰিব লাগিছিল তালৈ যাব লাগিছিল নিশ্চয় গতিকে ছিংগাপুৰত ঘটনাটো ঘটিছে কিন্তু তেওঁলোকে ছিংগাপুৰত গ'ল কেতিয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী যিদিনা এই ইণ্টাৰভিউটো মই লৈছিলোঁ তাৰ পিছত 2 নে 3 দিন পিছত তেওঁলোকে ছিংগাপুৰলৈ গ'ল 21 অক্টোবৰ দিনা গৈছে অথচ তেওঁলোকৰ কাৰণে এটা প্ৰাইমাৰী ৰেছপন্সিবিলিটি আছিলে কৰিব লাগিছিলে গতিকে 1 মাহ 2 দিনৰ পিছত গৈছে গতিকে কিয় তেওঁলোকে ইমান দিন কিয় ইমান ডিলে কৰিলে কিয় ইমান পলম কৰিলে নাম্বাৰ 1 নাম্বাৰ 2 মাজতে তেওঁলোকে কৈলে যে কিছুমান বিশিষ্ট ব্যক্তিক তেওঁলোকে SITলে মাতিলে তাৰে বহুত গ'ল বহুত নগ'ল কি কাৰণ what was the criteria কি ক্ৰাইটেৰিয়াটো কি আছিলে তেওঁলোকক তালে মতাৰ যুক্তিটো কি আছিলে নাম্বাৰ 3 কালি নে পৰহি গীতা চৌধুৰীক মাতিছে ৰীতা চৌধুৰীক তাত মাতিছে SITত তেওঁ কালি 11 বজাত এতিয়া প্ৰশ্নটো হৈছে এইবিলাকৰ পৰা আমি কি দেখিছোঁ গৰিমা গাৰ্গক মাতিলে সেইদিনা 6 ঘণ্টা তেওঁক জেৰা কৰি পামি বৰঠাকুৰক মাতিলে ভগ্নী গতিকে এতিয়া প্ৰশ্নটো হৈছে ঠিক আছে তেওঁলোকক মাতিছে ঘৰৰ পৰিয়ালৰ মানুহক আৰু আচলতে তেওঁলোকক তালৈ মাতাতকৈ তেওঁলোকৰ ঘৰলৈ আহি তেওঁলোকৰ লগত কথা পাতিব লাগিছিলে যে নহওক গতিকে এই গোটেই ঘটনাৰ এই যিবিলাক কথা আমি দেখা পাইছোঁ মই যি 3টা কথা ক'লোঁ তাৰ পৰা এনেকুৱা অনুমান হয় যে এই SITটোৱে যেন সঠিক পথত যোৱা নাই আৰু মূলতঃ যিসকল অভিযুক্ত হিচাপে এটা তেওঁলোকক এৰেষ্ট কৰা হৈছে এই কথাটো অতি স্পষ্টভাৱে কৈছিল জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে অতি স্পষ্টভাৱে কৈছিলে তেওঁ কৈছিলে যে জুবিন গাৰ্গৰ হত্যাৰ অনুসন্ধান এটা বেলেগে কৰক SITয়ে শ্যামকানু মহন্ত আৰু তেওঁৰ লগত যিটো ব্যৱসায়ৰ যিবোৰ লেনদেনৰ কথা আছে সেইটো বেলেগে কৰক এটাই আৰু জুবিন গাৰ্গৰ যিটো টকা পইচাৰ যিটো লেনদেনৰ অভিযোগ হৈছে সেইটো এটা বেলেগে কৰক তেওঁ অতি স্পষ্টভাৱে এই কথাকেইটা কৈছিল গতিকে গোটেইকেইটাক জপতিয়াই ধৰিলে ইটোও নহ'ব পাৰে সিটোও নহ'ব পাৰে আৰু মানুহৰ মাজত যিটো সন্দেহ হৈছে এতিয়া এইটো খুব স্বাভাৱিক সন্দেহ সেই সন্দেহটো কি হৈছে সন্দেহ হৈছে যে শ্যামকানু মহন্তৰ লগত চৰকাৰৰ অসম চৰকাৰৰ ভাৰত চৰকাৰৰ এনেকুৱা ঘনিষ্ঠ সম্পৰ্ক আৰু তেওঁৰ লগত যিবিলাক ব্যৱসায়িক লেনদেনৰ যিবোৰ প্ৰশ্ন আছিল আৰু তেওঁ ঘৰত যে চিল পোৱা গৈছিল যে চৰকাৰী চিলমোহৰ পোৱা গৈছিল বহুতো ফাইল জব্দ কৰিছে গতিকে এইবিলাকৰ পৰা এনেকুৱা ধৰণৰ কথা এটা হয় যে যদিহে এইফালে শ্যামকানুৰ কথাটো ভালদৰে অনুসন্ধান কৰা হয় কিজানি বহুত ৰৌ বৰালি ইয়াত জালাত পৰিব পাৰে বহু ধৰণৰ ডাঙৰ ঘটনা ঘটিব পাৰে কাৰণ বহুত বিত্তীয় অনুদানো দিছিল বিভিন্ন বিভাগৰ পৰা বিত্তীয় অনুদানটো দিছিলে বিত্তীয় অনুদান অসম চৰকাৰ ভাৰত চৰকাৰ সবে দিছিলে এইটো আচলতে এটা চৰকাৰী স্পন্সৰশ্বিপত হোৱা অনুষ্ঠান আছিল সেইটো আমাৰ মিডিয়াই সেই কথাটোৰ ওপৰত যিমান গুৰুত্ব দিব লাগিছিল এইটো দিয়া নাই মই বোলো দিয়াটো উচিত আছিল গতিকে চৰকাৰৰ অনুগ্ৰহত হোৱা এটা অনুষ্ঠানত গৈ জুবিন গাৰ্গে এনেকুৱাকৈ মৃত্যুবৰণ কৰিব লগা হ'ল আৰু তাৰ লগত কোন জড়িত আছিল সেইকাৰণে এতিয়া ৰাইজেও সন্দেহ প্ৰকাশ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ কথাটোক লৈ জাষ্টিছ ফৰ জুবিন গাৰ্গৰ যিটো ধ্বনি সেই যে দিনেও বাঢ়ি যাব ধৰিছে অথচ জুবিন গাৰ্গৰ অনুসন্ধান কিন্তু আমি কি দিশত গৈছে কেনেকুৱাকৈ গৈছে সেই সম্পৰ্কত আমি একো গম নাপাওঁ আৰু তাৰ যে এজন চৰকাৰে কোনোবা এজনক নিয়োগ কৰিব লাগিছিল এই কথাটোক আমাক মাজে ৰ'ব মই এটা কথা মনত পেলাই দিওঁ জ্যোতিৰ্ময় চক্ৰৱৰ্তী যেতিয়া মই ইণ্টাৰভিউটো চাইছিলোঁ তেওঁ এটা কিন্তু বিশেষ কথা কৈছিল যে 15 দিনৰ মূৰে এজন SIT মই ক'ব গৈ আছোঁ যে তেওঁ কৈছিলে যে এইটো দিছ ইজ নান অফ চিফ মিনিষ্টাৰ্ছ বিজনেছ মুখ্যমন্ত্ৰী এইটো কাম নহয় SITৰ এজন মুখপাত্ৰই গুৰুত্বপূৰ্ণ ব্যক্তিয়ে যে তাত কি দিশত গৈছে কেনেকুৱা ধৰণৰ গৈছে তেওঁলোকে কাৰণ এইটো এটা পাব্লিক ইণ্টাৰেষ্টৰ কথা আছে তেওঁলোক জনাব লাগিছিল গতিকে সেইবোৰ কথা আমি একো দেখা পোৱা নাই আৰু সেইকাৰণে জুবিন গাৰ্গে এই SITৰ পৰা জুবিন গাৰ্গে কি ন্যায় পাব সেইটো সন্দেহ কিন্তু
ঘনীভূত হৈ গৈ আছে আৰু সেইকাৰণে গৰিমা শইকীয়া গাৰ্গে তেওঁ আচলতে সন্দেহ প্ৰকাশ কৰিছে আৰু দুখ প্ৰকাশ কৰিছে চাৰিওফালে কেৱল শূন্যতা দেখা পোৱা বুলিও কৈছে এইখিনিতে জুবিন গাৰ্গৰ কথা আমি পুনৰ আলোচনা কৰিম বাৰু কিন্তু এটা অত্যন্ত এতিয়া জ্বলন্ত টপিক বুলি মই ক'ব বিচাৰিছোঁ বীৰ লাচিত সেনাৰ প্ৰসংগটো এটা সময় আছিল যেতিয়া শিৱসাগৰত তাৰমানে আঙুলি টুৱাই বগা চোলা পিন্ধা ক'লা পেণ্ট পিন্ধা লগতে চশমা পিন্ধা নেতাসকলে মিয়া খেদোৱা আন্দোলন এটা কৰিছিল তেতিয়া আপোনাৰ হয়তো নিশ্চয়কৈ মনত আছে এইগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বীৰ লাচিত সেনাৰ যিবিলাক নেতা তেওঁলোকৰ গাত প্ৰকৃততে লাচিতৰ তেজ আছিল কিন্তু এতিয়া এই সংগঠনটোকে কিন্তু নিষিদ্ধ ঘোষণা কৰিম বা সেই পৰ্যায় পাবগে আৰু লগতে মানে শদিয়াৰ পৰা ধুবুৰীলৈ একমাত্ৰ পইচা তোলা মানে চান্দা তোলা সংগঠনটোৱে হৈছে বীৰ লাচিত সেনা এই বুলি কিন্তু মানে মন্তব্য কৰিলে আমাৰ সেই মন্তব্য আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য আপোনালোকলৈ বুলি আগবঢ়াইছোঁ বৰ্তমান অসমত শদিয়াৰ পৰা ধুবুৰীলৈ পইচা উঠোৱা পাৰ্টি বীৰ লাচিত সেনাই আছে গতিকে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা লৈছোঁ আৰু কঠোৰ ব্যৱস্থা ল'ম বাকী ঠাই বিশেষে যিসমূহ ঘটনা আছে তাকো মই কালি এছপিক কৈছোঁ যাতে তাৰ বিষয়ে নজৰ ৰাখে লাচিত সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিব লাগিব কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে এতিয়া মই আপোনাৰ ওচৰলৈ আহিছোঁ যে কিহৰ কাৰণে এগৰাকী মুখ্যমন্ত্ৰী এটা সংগঠন দুটা সময় পৃথক পৃথক দুটাকৈ স্থিতি কিমান দেখা পাইছে আপুনি এই কথাটো প্ৰথম কথা যে আজি যেতিয়া বীৰ লাচিত সেনাই মিয়া খেদা আন্দোলনত অংশগ্ৰহণ কৰিছিল তেতিয়া মুখ্যমন্ত্ৰীয়ে তেওঁলোকক উচ্চতন দিছিল তেওঁলোকক বাহ দিছিল আৰু এতিয়া বীৰ লাচিত সেনাই যেতিয়া এই জুবিন গাৰ্গৰ এই কথাটো লৈ যেতিয়া বীৰ লাচিত সেনা সৰব হৈছে আৰু তেতিয়া বিভিন্ন ধৰণে আকৌ তেওঁলোকৰ এই অপহৰণ ধন দাবীৰ কথা আহিছিল এইবিলাক যে এতিয়া আহিছে তেনেকুৱা কথা নহয় এইটো আগৰ পৰা আহিছিলে গতিকে এই ক্ষেত্ৰত দুটা কথা অতি মই ক'ব বিচাৰোঁ এটা হৈছে যে কেতিয়াও কোনো সংগঠনে ব্যক্তিগত সংগঠনে আইন হাতত তুলি ল'ব নোৱাৰে এইটো বীৰ লাচিত সেনাই হওক ছাত্ৰ সন্থাই হওক ছাত্ৰ সন্থাই হওক এবিভিপিয়ে হওক বজৰং দলে হওক কোনেও আইন হাতত তুলি ল'ব নোৱাৰে কিন্তু এতিয়া আমি দেখা পালোঁ কি যে যেতিয়া কোনোবাই যদি এটা সংগঠনে যদি আইন হাতত তুলি লয় আৰু সেইটো যদি সাহসীয়া দলটোৰ পক্ষে যায় তেতিয়া তেওঁলোকক খাটখুন মাফ কৰি দিয়া হয় আকৌ যেতিয়া এটা সংগঠনৰ ভুল শুদ্ধ কি আছে কি নাই সেইবিলাক আইনত বিচাৰোঁ এতিয়া আকৌ বীৰ লাচিত সেনাৰ বিৰুদ্ধে যিবিলাক অভিযোগ উত্থাপন হোৱাৰ পিছতে এতিয়া বীৰ লাচিত সেনাক অসম চৰকাৰে এসময়ত যি বীৰ লাচিত সেনাক অসম চৰকাৰে মুখ্যমন্ত্ৰীয়ে এনেকুৱা প্ৰশংসা কৰিছিল এতিয়া বীৰ লাচিত সেনাক নিষিদ্ধ ঘোষণা কৰাৰ কথা আহিছে কিন্তু একে সময়ত এই কথাটো গুৰুত্বপূৰ্ণ যে আজি বজৰং দলে নলবাৰীত গৈ পেলাই বীৰ লাচিত সেনাৰ তেওঁলোকৰ অফিচ লণ্ডভণ্ড কৰা লাচিতৰ ফালি পেলোৱা এই ধৰণৰ এইটো তেওঁলোকে এইটো সুবিধা তেওঁলোকৰ এই অধিকাৰটো তেওঁলোকে ক'ত পালে তেওঁলোকে এই কৰ্তৃত্বটো ক'ত পালে আজি যদি কাৰোবাৰ বিৰুদ্ধে কিবা অভিযোগ আছে আইন আদালত আছে পুলিচ আছে পুলিচ প্ৰশাসন আছে তেওঁলোকে ব্যৱস্থা ল'ব লাগে যে এইটো এই ধৰণৰ জাংগল এখন মানে কি এখন হৈ আছে আমি কি ধৰণৰ আমাৰ ৰাজ্য কি দিশত চলি আছে মই সেইটোৱে ক'ম নিশ্চয় আৰু আমি দেখিবলৈ পালোঁ যে বীৰ লাচিত সেনাৰ সদস্য সচিব ৰন্তুক মানি ফুকন তেওঁ এটা স্পষ্টীকৰণ দিবলৈ হোটেল এপ'ল' গ্ৰেণ্ড খ্ৰীষ্টান বস্তিত তেওঁ এখন সংবাদমেল দিছিল আৰু যিগৰাকী মূল অভিযুক্ত বিশ্বজিৎ দলে তেওঁ শেহতীয়াকৈ বিজেপিত যোগদান কৰা কেতবোৰ ফটো দেখুৱাই পেলাই তেওঁ সংবাদমেল দি আছিল আৰু সেই মুহূৰ্ততেই দিছপুৰ আৰক্ষীৰ এটা দল গৈ তেওঁক টানি আজুৰি সংবাদমেলৰ পৰা উঠাই লৈ আহিলে এইটো কি ক'ব আপুনি কথাটো একেই ন ঘটনাটো হৈছে কি ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনত যি থাকে তেওঁলোকে যি কৰে তাকে কৰিব পাৰে আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিয়ে সমালোচনা কৰে তেওঁলোকৰ
বিৰুদ্ধে এই চৰকাৰ খৰ্গহস্ত আৰু বেছি কথা কি ক'ম মই আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা সময়ছোৱাত তেওঁ যিবোৰ মতামত দি আছে যি ধৰণৰ কথা কৈ আছে মইতো ক'ম যে তেখেতকে নিষিদ্ধ কৰিব লাগিছিলে হিমন্ত বিশ্ব শৰ্মাকে নিষিদ্ধ কৰিব লাগিছিলে তেনেকুৱা তেওঁৰ এই যিবোৰ অসাংবিধানিক কথা বতৰা অসাংবিধানিক যিবোৰ কাম কাজ গতিকে কিন্তু কথাটো হৈছে কি তেওঁলোক ক্ষমতাত আছে যি মন যায় তাকে কৰিব পাৰে সেইটোৱে হৈছে আৰু এটা কথা আমি দেখিবলৈ পাইছোঁ মই অসমৰ প্ৰেক্ষাপটতে সুধিছোঁ এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া য'তেই গৈছে তাতেই কিন্তু একাংশ জুবিন অনুৰাগীয়ে ন্যায় বিচাৰিবলৈ লৈছে সেয়া লাগিলে পাণ্ডু ঘাটতে হওক বা যিসমূহ লাখপতি বাইদেউ বুলি কোৱা হয় উদ্যমিতা আঁচনি তেওঁলোকে এই বুলিও মন্তব্য কৰিছে যে আমাক আঁচনিৰ ধন দিছে দিয়ক সেইটো চৰকাৰৰ কৰ্তব্য কিন্তু তাতকৈ ডাঙৰ কথা হৈছে আমাক জুবিন গাৰ্গৰ ন্যায় লাগে বুলি এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে যে জুবিন গাৰ্গৰ ন্যায় দিব লাগে সেইটোকেহে মূলতঃ তেওঁলোকে দাবী কৰিছে এটা মন্তব্য আছে আমি এই মুহূৰ্তত আগবঢ়াই লৈছোঁ আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ আঁচনিৰ আজি 10,000 টকাকৈ প্ৰতিটো আত্মসহায়ক গোটৰ সদস্যই আজি চেক ইয়াতে পাব যিমানে আমাক চেক নিদিয়ক কিয় আমি ফাৰ্ষ্ট টাইম আমি এটা কথা ক'ম জুবিন গাৰ্গৰ জাষ্টিছ কিন্তু লাগিব আমাক যেহেতু চৰকাৰে আঁচনি উলিয়াইছে আমাক আঁচনিও লাগিব আৰু আমাক জুবিন গাৰ্গৰ জাষ্টিছ লাগিব ধন্যবাদ এতিয়া কি ক'ব যে ৰাইজৰ মন মুহিবলৈ চেষ্টা কৰিছে এফালে আনফালে কিন্তু বিপৰে বেকফায়াৰ বুলি যে কয় সেইটোৱে আমি দেখিবলৈ পাইছোঁ নহয় এইটো আমি স্পষ্টভাৱে দেখা পাইছোঁ যে যোৱা সময়ছোৱাত অসমৰ মানুহৰ যিটো মুড অসমৰ মানুহৰ যিটো মানসিকতা তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত অসমৰ মানুহে এই কথাটো জুবিন গাৰ্গৰ মৃত্যুৰ কথাটো সহজভাৱে মানি ল'ব পৰা নাই আৰু সাধাৰণ মানুহ আচলতে কি হয় মানুহবোৰতো সাধাৰণ মানুহটো আচলতে বিজেপি এজিপি কংগ্ৰেছ নহয় সাধাৰণ মানুহবোৰ সাধাৰণ মানুহ তেওঁলোকক পাৰ্টিবোৰে কি কৰে তেওঁলোকক টকা পইচা দি বিভিন্ন ধৰণে তেওঁলোকক এই ৰেলী টেলি মিটিংবিলাকলৈ লৈ আনে হয়নে এতিয়া কিন্তু যেতিয়া পৰিৱেশটো এনেকুৱা ধৰণৰ হৈছে যে কোনো সময়ত তেওঁলোকক বুজাই বঢ়াইও একো কৰিব নোৱাৰা উপায় হয় এতিয়া দিগন্ত কলিতাই তেওঁৰ এই মিটিংখন ক'ত হৈছিলে বাইহাটা চাৰিআলিত মই নিজে দেখিছোঁ এইটো ফুটেজটো এইটো এটা সাংঘাতিক কথা যে দিগন্ত কলিতাই কি কৈ আছে তেওঁ এইটো দেখুৱাইছেনে ফুটেজটো সেইটো তেওঁ কৈ আছে আৰু ৰাইজে চিঞৰি আছে যে জুবিন গাৰ্গৰ ন্যায় লাগে যে মুখ্যমন্ত্ৰীৰ ওপৰত তেওঁলোকৰ আস্থা আছেনে তেওঁলোকে কৈছে নাই এতিয়া এইটোতো সাংঘাতিক কথা নহয় এই মুহূৰ্তত আমি সেই দৃশ্যাৱলী আছে যে বিজেপিৰ বিধায়ক দিগন্ত কলিতাই মুখ্যমন্ত্ৰীৰ ওপৰত আস্থা আছেনে বা বিশ্বাস আছেনে বুলি কওঁতে বিজেপিৰ কৰ্মীসকলে তেওঁলোকে নাই বুলি যে চিঞৰাৰ সেই ফুটেজ আমাৰ হাতত আছে আমি এই মুহূৰ্তত আপোনালোকৰ বুলি আগবঢ়াই লৈছোঁ কি ক'ব গতিকে তাতকৈ আৰু বেছিকৈ কি ক'ব লগা আছে তাৰ মানে এতিয়া আৰু যে কৈছে যে মহিলাসকল আহিছে আৰু মহিলাসকলৰ এই কথাটো কোৱাৰ কাৰণে মই ভাল পাইছোঁ যে আঁচনিৰ কথাটো কি আঁচনি তোমালোকে কৰ পৰা বিজেপিয়ে নে মুখ্যমন্ত্ৰীয়ে যে কয় মই অমুক দিছোঁ মই তমুক দিছোঁ এই ধৰণৰ কথা কোৱাৰ কোনো অধিকাৰ নাই মুখ্যমন্ত্ৰীৰ তেওঁ নাই দিয়া এইটো চৰকাৰী খৰচ এইটো চৰকাৰী আমাৰ তোমাৰ মোৰ সকলোৰে পইচা চৰকাৰৰ যিটো ইনকাম চৰকাৰৰ খৰচ চৰকাৰৰ পইচাটো হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত তেওঁৰ কোষাগাৰৰ পৰা আনি পেলাই তেওঁ দিয়া নাই এই পইচাটো গতিকে মই কৈ থাকিব নাপায় আৰু এতিয়া মহিলাসকলে তেওঁলোকে এইটো ঠিক কথাই কৈছে যে হয় এইটো তোমালোকে চৰকাৰী আঁচনি এটা কৰিছা সেই চৰকাৰী আঁচনিৰ ভিতৰত মই পঢ়িছোঁ সেইকাৰণে মই এই টকা পাইছোঁ তাৰ অৰ্থটো এইটো নহয় যে মোৰ যিটো নিজস্ব মত আছে সেই মতটো মই নক'ম মোৰ মতামতটো মই প্ৰকাশ নকৰিম গতিকে আঁচনিৰ পইচাও তোমালোকে আমাক দিবলৈ বাধ্য আৰু একে সময়তে আমি জুবিন গাৰ্গৰ ন্যায়ো
আমি দাবী কৰিছোঁ এবছলিউটলি কাৰেক্ট তেওঁলোকে অসমৰ মানুহে এই ধৰণৰ দৃষ্টিভংগী লোৱাটোৱে উচিত যে চৰকাৰে তেওঁলোকক একো অনুগ্ৰহ কৰি দিয়া নাই এইটো না বিজেপিৰ পইচা না মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পইচা এইটো অসমৰ সকলো ৰাইজৰে সকলো ৰাইজৰে পইচা আৰু সেই ৰাইজৰ পইচাটোহে তেওঁলোকে দিছে আৰু দিয়াটো তেওঁলোকে কিন্তু পক্ষপাতিত্ব কৰিছে গতিকে তেওঁলোকে তাত তেওঁলোকৰ চৰকাৰৰ গৌৰৱ কৰিব লগা হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ কৰিব লগা কথা একো নাই অসমৰ প্ৰেক্ষাপটৰ শেষৰটো প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটাৰ পাছত আন এটা নক'বলগীয়া কথা কৈ আছে যদিও তেওঁ কিন্তু সংগ দিয়া নাই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বা অন্যান্য বিজেপিৰ উচ্চস্তৰীয় অসমৰ নেতাসকলে কোনোবা ক্ষেত্ৰত তেওঁ অকলশৰীয়া হৈ পৰিছে নেকি কি ক'ব আপুনি নহয় এইটোতো একেবাৰে যোৱা সময়ছোৱাত আজি জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰ পৰা এতিয়ালৈকে যিবোৰ ঘটনা ঘটি আছে আৰু তাত বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা কৈ আছে আৰু এই তেওঁৰ কথাবোৰ তেওঁ আচলতে অসমৰ ৰাইজৰ ওচৰত তেওঁ হাঁহিয়াতৰ পাত্ৰ হৈছে কিয়নো তেওঁ ৰাতিপুৱা এটা কথা কয় দুপৰীয়া এটা কথা কয় গধূলি এটা কথা কয় ৰাতিপুৱা কি কৈছিল হয়তো তেওঁ সেই কথাটো দুপৰীয়া কোৱা কথাটোত তাৰ বিৰোধিতা কৰিব পাৰে মুঠৰ এজন মুখ্যমন্ত্ৰীৰ আসনত থকা মানুহ এজনে যি ধৰণে কথা ক'ব লাগে যি গাম্ভীৰ্যৰে তেওঁ কথা পাতি ক'ব লাগে সেইটো তেওঁৰ তাত দেখা পোৱা নাই আৰু গুৰুত্বপূৰ্ণ কথা এইটোৱে যিটো কথা তুমি কৈছা যে যোৱা সময়ছোৱাত আমি দেখিছোঁ যে বিজেপিৰ নেতৃবৃন্দই অসমৰে হওক বা বাহিৰে হওক কোনেও কিন্তু হিমন্ত বিশ্ব শৰ্মাক এই ক্ষেত্ৰত সংগ দিয়া নাই কোনেও সৰ্বানন্দ সোণোৱালটো দিয়াই নাই আনকি অসমৰ নেতাসকলেও এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়া নাই আৰু হিমন্ত বিশ্ব শৰ্মা আচলতে সঁচা অৰ্থত ক'বলৈ গ'লে অকলশৰীয়া হৈ পৰিছে আৰু সেইকাৰণে বোধহয় তেওঁ অস্থিৰ হৈ পৰিছে এটা কিবা এটা ডায়লগ আছে না কি গৰু গাতত পৰিলে সেইটোতো আমি ক'লোৱে আগতে কৈছিলে গতিকে নহয় সেইকাৰণে যে মানুহ যেতিয়া ডুবিব ধৰা নাও যেতিয়া এইটো হেৰি হয় নহয় যেতিয়া এখন জাহাজ এখন ডুবিব ধৰিলে তাত যদি ইন্দুৰ থাকে নহয় তেওঁতো জাহাজৰ পৰা সাঁতুৰি পাৰলৈ গুচি যায় বেলেগ ফালে গুচি যায় গতিকে সেইটোৱে প্ৰমাণ কৰে যে তাৰমানে জাহাজখন ডুবিব গতিকে এতিয়া যে হিমন্ত বিশ্ব শৰ্মাক যে সংগ নিদিয়া হৈছে সংগ দিয়া নাই বা হিমন্ত বিশ্ব শৰ্মাৰ লগত একেলগে থিয় হোৱা নাই গতিকে সেইটোৰ তেনেকুৱা ধৰণৰ অৰ্থ কিন্তু বহুতেই কৰিছে মানে এনেকুৱা এটা কথা যে গৰু যেতিয়া গাতত পৰে তাৰ যদি নেজত ধৰাজনৰ বিপদ হোৱাটো মানে খাটাং আৰু এয়াই আছিল আমাৰ আজিৰ এই যি সাময়িকী সেই সাময়িকীৰ আলোচনা আৰু জুবিন গাৰ্গৰ যিটো তদন্ত সেই তদন্ত প্ৰক্ৰিয়াৰ ওপৰত নিশ্চয়কৈ অসমৰ ৰাইজৰ সন্দেহ কিছু ক্ষেত্ৰত জন্মিবলৈ আৰম্ভ কৰিছে কিছুমান কৰ্মকাণ্ডই এই কথা বাধ্য কৰাইছে আৰু লগতে ইছ্যু ডাইভাৰ্ট কৰাৰ বাবে যে বিভিন্ন সময়ত যে চেষ্টা চলাই থকা হৈছে বা জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো যে পাহৰাই ৰাখিবৰ বাবে যে চেষ্টা চলাই পেলাই যে বাৰে প্ৰতি যে বিফল হৈছে সেই কথা কিন্তু ৰাইজে ধৰিব নোৱাৰা নহয় আৰু এই ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গেও কিন্তু এতিয়া যেন চাৰিওফালে কেৱল শূন্যতা দেখিবলৈ পাইছে বা তেওঁ আজি শেহতীয়াকৈ যিটো ফেচবুক পোষ্ট দিলে সেই পোষ্টটোৰ জৰিয়তে কৈছে যে কি কাৰণত জুবিন গাৰ্গৰ মৃত্যু হ'ল তাৰ ৰহস্য বা তাৰ উত্তৰ তেওঁক লাগিবই বুলি কিন্তু তেওঁ আৱেগ ভৰা পোষ্ট যদিও সজোৰে কিন্তু উত্থাপন কৰা আমি দেখিবলৈ পাইছোঁ আৰু শেষত কৈছোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিবিলাক বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও বিশেষ অনুষ্ঠান সাময়িকী আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ